নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰহস্য জ্ঞান। তো লেটছ ষ্টাৰ্ট এট মাইথলজি। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পঞ্চপাণ্ডৱৰ জন্মস্থান কি? এ বনবাসত, বি হস্তিনাপুৰত, চি অযোধ্যা, ডি ৰাঘৱগড়। শুদ্ধ উত্তৰটো হৈছে এ বনবাসত। ২ নম্বৰ প্ৰশ্নটো হৈছে পাণ্ডুৰ মৃত্যু ক'ত হৈছিল? এ হস্তিনাপুৰত, বি বনবাসত, চি নাগপুৰত, ডি উদয়পুৰত। শুদ্ধ উত্তৰটো হৈছে বি বনবাসত। ৩ নম্বৰ প্ৰশ্নটো হৈছে শকুনি পাশা খেলত কাৰ পক্ষ হৈছিল? এ পাণ্ডৱৰ, বি কৌৰৱৰ, চি দুই পক্ষৰ, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বি কৌৰৱৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে শুক্ৰাচাৰ্যৰ বিশেষত্ব কি আছিল? এ মৃত্যুঞ্জয় মন্ত্ৰ, বি সঞ্জীৱনী মন্ত্ৰ, চি গায়ত্ৰী মন্ত্ৰ, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বি সঞ্জীৱনী মন্ত্ৰ। ৫ নম্বৰ প্ৰশ্নটো হৈছে মন্তব্য মুনিয়ে ধৰ্মৰাজক কি শাপ দিছিল? এ মানুহ জন্মৰ বাবে, বি জীৱ জন্ম লোৱাৰ, চি অসুৰ জন্ম লোৱাৰ, নে ডি দেৱতা জন্ম। শুদ্ধ উত্তৰটো হৈছে এ মানুহ জন্ম লোৱাৰ শাপ দিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে বিচিত্ৰবীৰ্যৰ ধৰ্মপত্নীৰ দাসীৰ গৰ্ভত কাৰ জন্ম হৈছিল? এ ধৃতৰাষ্ট্ৰ, বি বিদুৰৰ, চি শকুনি, ডি ভীষ্মৰ। শুদ্ধ উত্তৰটো হৈছে বি বিদুৰৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে ধৰ্মৰাজৰ মনুষ্যলোকৰ অৱতাৰৰ নাম কি? এ বিদুৰ অৱতাৰ, বি ৰাৱণ অৱতাৰ, চি বানৰ অৱতাৰ, ডি পশু অৱতাৰ। শুদ্ধ উত্তৰটো হৈছে এ বিদুৰ অৱতাৰ। ৮ নম্বৰ প্ৰশ্নটো হৈছে কুন্তী দেৱীৰ আদি নাম কি আছিল? এ পৃথা, বি কৃপা, চি জয়া, ডি যমুনা। শুদ্ধ উত্তৰটো হৈছে এ পৃথা। ৯ নম্বৰ প্ৰশ্নটো হৈছে পৃথাৰ দেউতাক কোন আছিল? এ শ্ৰীকৃষ্ণৰ ককা সুৰ, বি কুন্তীভোজ, চি বিদুৰ, ডি ধৰ্মৰাজ। শুদ্ধ উত্তৰটো হৈছে এ শ্ৰীকৃষ্ণৰ ককা সুৰ। ১০ নম্বৰ প্ৰশ্নটো হৈছে দেৱযানীক কোনে বিয়া কৰাইছিল? এ সম্ৰাট যযাতি, বি ৰজা বৃষপৰ্ব, চি কোনেও নহয়, ডি দুয়ো। শুদ্ধ উত্তৰটো হৈছে এ সম্ৰাট যযাতি। ১১ নম্বৰ প্ৰশ্নটো হৈছে যযাতিৰ পুত্ৰ কেইজন? এ ৫ জন, বি ৩ জন, চি ২ জন, ডি এজন। শুদ্ধ উত্তৰটো হৈছে এ ৫ জন। ১২ নম্বৰ প্ৰশ্নটো পুত্ৰপদ মন্ত্ৰটো কুন্তীক কোনে দিছিল? এ দুৰ্বাসা মুনি, বি বশিষ্ঠ মুনি, চি নাৰদ মুনি, ডি কোনেও নহয়। শুদ্ধ উত্তৰটো হৈছে এ দুৰ্বাসা মুনি। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰিব। আকৌ আহি আছোঁ পুনৰবাৰ। ধন্যবাদ।